ব্যৱস্থাটো ভাঙি পেলাব হয়নে নহয় আমাৰ দেশৰ সংবিধানখন নাইকিয়া কৰি পেলাব হয়নে নহয় তেওঁলোকে এক দেশ এক নিৰ্বাচন কৰি আমাৰ গোটেই দেশৰ সংবিধানখন এমাহৰ ভিতৰতে বদলাই পেলাব 2025 চনত RSSৰ 100 বছৰ পূৰ হ'ব 2025 চনত RSSৰ 100 বছৰ পূৰ হ'ব আৰু RSSৰ শতবৰ্ষত তেওঁলোকে ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব খুজিছে চৰকাৰে আমি দেশক ধৰ্ম নিৰপেক্ষ দেশ কৰি ৰাখিব খোজো ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰও কৰিব নালাগে মুছলমান ৰাষ্ট্ৰও কৰিব নালাগে ভাৰতবৰ্ষ কি হৈ থাকিব লাগিব ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব নে নাই ভাৰতবৰ্ষ গণতান্ত্ৰিক হৈ থাকিব লাগিব নে নাই লাগিব নে নাই গতিকে সংবিধান বচাবৰ কাৰণে এবাৰ কোন চনত ভোট দিব লাগিব কোন চনত এই ওয়ালৰ ওপৰতে টকাবিলাকে নিশ্চয় নেকি কোন চনত 7 চনত ভোট দিব লাগিবনে মই আপোনালোকক আৰু এটা কথা কওঁ যেতিয়া যোৰহাটত গৌৰৱ গগৈ জিকিব বুলি সিদ্ধান্ত হ'ল বিজেপি কপি গ'ল যেতিয়া ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক আমি জিকাবলৈ সিদ্ধান্ত ল'লো তেতিয়া মামাই ভয় খালে নাই মামাই ভয় খাই নতুন বুদ্ধি এটা উলিয়ালে ক'লে বোলে এইবাৰ আমি এইবাৰ বোলে মহিলাবিলাকৰ পৰা ভোট ল'ম সেইকাৰণে এখন ডুপ্লিকেট অৰুণোদয় ফৰ্ম উলিয়ালে হয়নে নহয় 2 নম্বৰী 1 নম্বৰী নহয় 2 নম্বৰী আচল 1 নম্বৰী চৰকাৰী যিখন অৰুণোদয় ফৰ্ম সেইখন ফৰ্মত থাকে অশোক স্তম্ভ কি থাকে অশোক স্তম্ভ আৰু বিজেপিৰ যিখন 2 নম্বৰী অৰুণোদয় ফৰ্ম সেই ফৰ্মখনত আছে কি পদুম ফুল কি আছে পদুম ফুলে অৰুণোদয় দিব পাৰে নেকি কোনে দিব পাৰে চৰকাৰে হয়নে নহয় কোনে পাৰে চৰকাৰে হয়নে নহয় গতিকে 2 নম্বৰী অৰুণোদয় ফৰ্ম আপোনালোকে ফিল আপ নকৰিলেও হ'ব 2 নম্বৰ সেইখন 2 নম্বৰী বুলি এইকাৰণে ধৰিব পাৰি যে সেই যিখন ফৰ্ম দিছে বিজেপিৰ ফৰ্ম তাত আচল বস্তুটো অৰ্থাৎ বেংক একাউণ্টটো লিখিবৰ কাৰণে জাগা নাই অৰুণোদয় পাবলৈ হ'লে মেইন বস্তু বেংক একাউণ্ট হয়নে নহয় বিজেপিৰ বেংক একাউণ্ট লিখিবৰ কাৰণে ঠাই আছে নেকি অৰুণোদয় ফৰ্ম মিছা কথাৰ ঠেং চুটি এনে 2 নম্বৰী ফৰ্ম উলিয়াবলৈ যাওঁতে বেংক একাউণ্টৰ কাৰণে জাগা ৰাখিবলৈকে পাহৰি গ'ল বেচেৰা হয় না কিন্তু মই মহিলাসকলক জনাব খোজো এটা ভাল খবৰ আছে অসম বিধানসভাত সিদ্ধান্ত হৈছে মই অসম বিধানসভাৰ বিধায়ক হয়নে নহয় মই MLA হয়নে নহয় আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে 126 জন বিধায়কে সিদ্ধান্ত লৈছে যে এবাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিয়া হ'ব যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব বিজেপিয়ে পাব কংগ্ৰেছে পাব AGPয়ে পাব ৰাইজৰ দলে পাব AJPয়ে পাব সকলোৱে এবাৰ অৰুণোদয় পাব অৰুণোদয় পাবৰ কাৰণে বিজেপিক তেল মৰাৰ কোনো প্ৰয়োজন নাই বুজি পালেনে আপোনালোকক নুৰুল হুদাই অৰুণোদয় দিব এই সমষ্টিত অৰুণোদয় ফৰ্মখনত নুৰুল হুদাই চহী কৰিলেহে আপোনালোকে অৰুণোদয় পাব হিমন্ত মোমায়ে চহী কৰিলে নহ'ব MLA চহী কৰিব লাগিব জানেনে নাই নিজৰ MLA চহী কৰিব লাগিব জানেনে নাই বিজেপি কবে হিমন্ত বিশ্ব মুৰ্দাবাদ বিজেপি কবে সাম্প্ৰদায়িক বিজেপি কবে আৰু আমাৰ লাখপতি বাইদেউহঁত আহিছে নেকি কোনোবা লাখপতি বাইদেউ আহিছে নেকি কোনোবা এই 10,000 টকা পালে নেকি কোনোবাই 10,000 টকা দিম বুলি কৈ 20খন মানুহৰ মিটিঙলৈ নি এতিয়ালৈকে মহিলাবিলাকৰ হাতমান চেণ্ডেল ছিগি গ'ল 10,000 টকা নাপায়হে মই আপোনালোকক কৈ যাওঁ 10,000 টকা পাবৰ কাৰণে বিজেপি কৰাৰ কোনো প্ৰয়োজন নাই 10,000 টকা পাবৰ কাৰণে কেৱল আত্মসহায়ক গোটৰ নামটো বঢ়াব লাগিব আৰু 2 নম্বৰ
আত্মসহায়ক গোটৰ নামটো ভৰোৱাৰ পাছত এই 10,000 টকাটোৱে কি কাম কৰিব কাগজ এখনত লিখি ব্লকত জমা দিলে হ'ল তেতিয়াহ'লে বিজেপিও 10,000 পাব কংগ্ৰেছেও 10,000 পাব ৰাইজৰ দলেও 10,000 পাব আপোনালোকে যি দলে যি কাম নকৰক লাগিলে সম্পূৰ্ণৰূপে সকলো দলৰ মানুহে 10,000 বুজি পাইছেতো আৰু মোমাই যে আৰু এটা বস্তু মহিলাবিলাকক যে কৈছিলে যে আপোনালোকৰ যদি মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে বন্ধন গোটৰ ধাৰ আছে সকলোবিলাক মাৰি দিম বুলি কৈছিলে ধাৰ মাৰি দিম বুলি কৈছিলে নাই ধাৰ মাৰি দিলে নে নাই ধাৰ মাৰি দিলে নে নাই 25,000 ধাৰ এতিয়া 75,000 হ'লগে নে নাই মোমাই বুদ্ধিত আমাৰ বিপদ হৈছে নে নাই মোমাই যদি ধাৰ নেমাৰে মই বিধানসভাত মোমাই খাই পেলাম অখিল গগৈ থিয় হ'লে মোমাই কলিজাখন কপি যায় বুলি আপোনালোকে জানেনে নাই এইবাৰ বিধানসভাত মই সুধিছিলোঁ যে মোমাই আপুনিতো সকলোকে ধাৰ মাৰিম বুলি কৈছিলে 12,500 কোটি টকা অকল আপুনি 2,000 কোটি টকাহে মাৰিলে বাকী 10,500 কোটি টকা ধাৰ কেতিয়া মাৰিব তেতিয়া ক'লে বোলে মাৰিম নহয় তই কেলে ইমান উৎপাত কৰি থাক মুঠতে শান্তিত থাকিবলৈ নিদিওঁ এইবাৰ মোমাই এখন আইন আনিছিলে বিল আইন আনি ক'লে বোলে তন্ত্ৰ মন্ত্ৰ কৰা সকলোকে জেলত দিম মই মোমাই সুধিলোঁ বোলো মোমাই আপোনাৰ হাতত যে ৰঙা সূতাবিলাক আছে আপুনি জেলত যাবনে নাযায় মই সুধিলোঁ যে আপোনাৰ হাতত যে 5টা আঙুলিত 6টা আঙুঠি আছে আপুনি যে তন্ত্ৰ মন্ত্ৰ কৰা আঙুঠি লৈছে আপুনি জেলত যাবনে নাযায় এতিয়া মোমাই কি ক'লে জানে নাই মোমাই বোলে এইটো অখিল নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে পৰিয়ালক মোৰ বোলে পত্নী আৰু মোৰ ল'ৰা ছোৱালীকেইটাক বচাবৰ কাৰণে মই বোলে এনেকৈ ৰঙা সূতা পিন্ধিছোঁ মোমাই কিমান ভয় কৰে গম পাইছে নে ভালে ভয় কৰে মোমাই কলিজা কপাবৰ কাৰণে এটা অখিল গগৈ যথেষ্ট সেইকাৰণে এইবাৰ প্ৰত্যেক বৰদলৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু ৰকিবুল হুছেইনক আমি দিল্লীলৈ পঠিয়াই দিছোঁ এইবাৰ এই 4জনে গৈ দিল্লী কপাই তুলিব দিল্লী হ'ব এইবাৰ অসমৰ হয়নে নহয় এইবাৰ অসমে দিল্লীত দপদপাই থাকিব আপোনালোকে পঞ্চায়ত বৰ্ডলৈ ভোট দিব নে নিদিয়ে ইয়াত কোনোবাই বিজেপিক ভোট দিব নেকি বিজেপিক ভোট দিয়া মানুহ আছে নেকি কলাচাপীত ভোট দিয়া মানুহ আছে নেকি কলাচাপীত ভোট দিয়া মানুহ আছে নেকি কলাচাপীত ভোট দিয়া মানে বিজেপিকে ভোট দিয়া বুজা হয়নে নহয় কলাচাপীত ভোট দিব নেকি কলাচাপীত কোনোবাই ভোট দিব নেকি সঁচাকৈ নিদিয়ে যদি নিদিয়ে আমি সকলোৱে মিলি তো একেলগতে আমি বিজেপি মুৰ্দাবাদ ধৰি এটা দিম আমি একেলগতে বিজেপি